এই গছজোপা যে দেখিছে এই গছজোপা তলতে বোলে মাধৱদেৱ গুৰুজনাৰ জন্ম হৈছিলে। ইয়াতে এজন আমাৰ স্থানীয় হেমন্ত দা আছে, তেখেতে ক'ব। দাদা কওকচোন এই গছজোপাৰ বিষয়ে। হয়, হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। মই আজি আহিলোঁ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীলৈ। এইখন প্ৰথমখন গেট, এইখন গেট পাৰ হোৱাৰ পিছত আপুনি এইখন পাম। এইখন হৈছে দ্বিতীয়খন গেট। বলক আমি আগবাঢ়োঁ। এই দ্বিতীয় গেটখন পাৰ হৈ আমি আকৌ পাম এখন মেইন গেট, মানে অৰ্থাৎ মূল গেট। এইখনেই হৈছে আপোনাৰ মূল গেট, অৰ্থাৎ মেইন গেটখন। এইফালেদি আমি সোমাই গৈ বলক আমি এতিয়া সত্ৰৰ ভিতৰত ক'তনো লেটেকু পুখুৰী আছে আৰু আপোনাৰ কি কি আছে আমি সকলোখিনি ধুনীয়াকৈ এবাৰ চাই লওঁ। এইটোৱে হৈছে লেটেকু পুখুৰী। চাওক, এইটো হ'ল লেটেকু পুখুৰী। এই পুখুৰীৰ নামেৰে জনাজাত এই সত্ৰখন। এইটো লেটেকু পুখুৰী। এই গছজোপা যে দেখিছে এই গছজোপা তলতে বোলে মাধৱদেৱ গুৰুজনাৰ জন্ম হৈছিলে। ইয়াতে এজন আমাৰ স্থানীয় হেমন্ত দা আছে, তেখেতে ক'ব। দাদা কওকচোন এই গছজোপাৰ বিষয়ে। হয়, আমাৰ এই ককাহঁতৰ দিনতে কোৱাৰ কথা আৰু আমাক ককাহঁতে ইয়ালৈ লৈ আহে বা মাহঁতেও ইয়ালৈ লৈ আহে। মাহঁতৰ লগতে আহোঁ, আহি পেলাই তেতিয়া আমাক কয় আৰু যে এয়া লেটেকু পুখুৰী, এই পুখুৰীটোৰ পাৰতে এজোপা বটবৃক্ষ গছ আছে আৰু ইয়াতে এটি বহা আছিলে। সেই বহাতে এই গছজোপাৰ তলতে মাধৱদেৱ গুৰুজনাৰ জন্ম হৈছিলে আৰু তেতিয়াৰ পৰা এইটো আৰু মাধৱদেৱ জন্মস্থান আৰু এই গছজোপা তলতে, বৃক্ষজোপা তলতে তেখেতৰ জন্ম হৈছিলে গুৰুজনাৰ। আহক আমি এতিয়া শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা সত্ৰখন এবাৰ ধুনীয়াকৈ চাই লওঁ। এইখনেই হৈছে শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ সত্ৰ। সঁচাকৈ কিমান সুন্দৰ পৰিৱেশ চাওকচোন। মই অকণমান আপোনালোকক দূৰৰ পৰাই জুম কৰি আসনখনৰ জেগাটো দেখাবলৈ প্ৰয়াস কৰিছোঁ। চাওক, এয়া বন্তি জ্বলি আছে, কিমান সুন্দৰ লাগিছে, মানে ভাবিব নোৱাৰা এটা ভাল লাগিছে। চাওক, এই ভাগি হৈছে নাটঘৰ। শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান লেটেকু পুখুৰী লিখা আছে, নাটঘৰ হয় এয়া। এইফালে আছে আমাৰ ঘোষা, চকুৰ মাধৱদেৱে যে ঘোষা লিখিছিলে। হয়, তেতিয়া এইফালে ইয়াত আহি এক বৃক্ষৰ তলত বহি তাতে সেই মন্দিৰতে মানে ঘোষা লিখিছিলে। হয় হয়, এয়া ঘোষা ঘৰ। শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই চকুৰি ঘোষা লিখিছিলে আৰু এই সত্ৰতে চকুৰি ঘোষা লিখা এটা গৃহ আছে। আহক আমি সেই গৃহৰ ভাগিও এবাৰ চাই লওঁ। ধৰ্মীয় এনেধৰণৰ ক্ষেত্ৰীয় স্থানবোৰ আহিলে সঁচাকৈ মনবোৰ এনেই ভাল লাগে। চাওক ইমান সুন্দৰকৈ এই গৃহ যে দেখিছে, এই গৃহতে চকুৰি ঘোষা মাধৱদেৱ গুৰুজনাই লিখিছিলে। ইয়াত আমাৰ এজন স্থানীয় দাদা আছে, দাদাজনে ক'লেই যে এইটো গৃহতে বোলে গুৰুজনাই চকুৰি ঘোষা ইয়াতে বহি লৈ পিনে লিখিছিলে। এয়া দেখিছে, এয়া পাটনাক, এয়া পাটনাক। আৰু এইফালে এভাগি আছে, কি লিখা আছে এইটো উজিৰৰ গৃহ। ইয়াত লিখা আছে এইটো উজিৰৰ গৃহ। এয়া দেখিছে, উজিৰৰ গৃহ। মাধৱদেৱ গুৰুজনাৰ জন্মস্থানলৈ আহিছোঁ যেতিয়া আমাৰতো জানিবলৈ মন যায়, নিশ্চয় নহয় জানো বাৰু, যে তেখেতে ইয়াত কিমান বছৰ আছিলে। এই বিষয়ে আমাৰ ইয়াতে আমাৰ কমিটিৰ দাদা এজনক লগ পাইছোঁ, তেখেতে আমাক সবিশেষ বুজাই ক'ব। কওকচোন দাদা। কিমান বছৰ আছিলে সঠিক আমি কথাটো আমাৰ কাৰণে কোৱাটো অকণমান জটিল হ'ব। তথাপি আমি জনশ্ৰুতি মতে মানুহৰ মুখে মুখে আমি যিখিনি পাইছোঁ আৰু চৰিত্ৰ পুথিত যিখিনি পোৱা গৈছে, আমি চৰিত্ৰ পুথিত কোনো চৰিত্ৰ পুথিত 6 বছৰ বয়সলৈকে আছে বুলি উল্লেখ আছে, যে কোনো চৰিত্ৰ পুথিত হয়তো 12 বছৰ বুলি আছে। গতিকে সঠিক কোনটো, কিন্তু আমাৰ জনশ্ৰুতিটো বেছি হয় ঠিক 6 বছৰ বুলি, যে 6 বছৰৰ বয়সত মাধৱ গুৰুজনাৰ 6 বছৰৰ বয়সত ইয়াৰ পৰা তেওঁলোক গৈছে বুলি আমি শুনিছোঁ। আমাৰ ককা দেউতাহঁতৰ মুখৰ পৰা সেইখিনি কথা আমি শুনিছোঁ। ধন্যবাদ। এয়াই আছিলে আপোনাৰ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰী। আজিলৈ আহিছোঁ গাইজ, পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। চেনেলত যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ। জয় আই অসম।